মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ প্ৰথম গোট পৰীক্ষাৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। গতিকে চাই যোৱা কি আহিছিলে, তোমালোকে অলপ আভাস পাবা যে তোমালোকৰ যিহেতু পৰীক্ষা আহি আছে এনেকুৱা ধৰণৰ কুৱেশ্যনেৰে তোমালোকৰ পৰীক্ষাত আহিব। প্ৰথম গোট পৰীক্ষাত তোমালোকৰ 2 ঘণ্টা সময় দিয়ে আৰু 50 নম্বৰ থাকে। 1 নম্বৰ দিছিল চমুকৈ উত্তৰ দিয়া 10টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 1 নম্বৰ টোটেল 10 নম্বৰ আছিল। এ নম্বৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰখনৰ নাম লিখা। বি বায়ুমণ্ডলৰ ভাগ কেইটা। চি নম্বৰ প্ৰশ্ন পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাৰ নাম কি। ডি নম্বৰ প্ৰশ্ন পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় কিমান। ই নম্বৰ প্ৰশ্ন পৃথিৱীৰ আৱৰ্তনৰ ফলত কি হয়। 1 নম্বৰত দিছিল পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে। জি নম্বৰ প্ৰশ্ন বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত। এইচ নম্বৰ প্ৰশ্ন তুমি কোন গোলাৰ্ধৰ বাসিন্দা। আই নম্বৰ প্ৰশ্ন পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি। জে নম্বৰ প্ৰশ্ন পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়। 2 নম্বৰ দিছিল উত্তৰ লিখা। 5টা প্ৰশ্ন দিছিল, প্ৰত্যেকটোতে 2 নম্বৰ হৈ টোটেল 10 নম্বৰ আছিলে। এ নম্বৰ মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি। বি নম্বৰ প্ৰশ্ন পৃথিৱীৰ প্ৰধান 4টা মণ্ডল কি কি। চি নম্বৰ জীৱৰ বাবে বায়ুমণ্ডল কিয় অপৰিহাৰ্য। ডি নম্বৰ প্ৰশ্নটো অধিবৰ্ষ বুলিলে কি বুজা। এ নম্বৰ প্ৰশ্ন মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে। 3 নম্বৰ দিছিল খালী ঠাই পূৰ কৰা। 5টা দিছিলে, ইয়াতে দিছিলে 5 নম্বৰ। এ নম্বৰ দিছিল পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক ডেছ বোলে। বি নম্বৰ ডেছ ঋতুৰ সময়ত দিন আটাইতকৈ ছুটি হয়। চি নম্বৰ মকৰ ক্ৰান্তিৰ বৃত্তটো পৃথিৱীৰ ডেছ গোলাৰ্ধত কল্পনা কৰা হৈছে। ডি নম্বৰ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে ডেছ বোলে। ই নম্বৰটো আছিলে পৃথিৱীয়ে নিজৰ কক্ষতলৰ লগত ডেছ কোণ হৈ থাকে। 4 নম্বৰত দিছিলে সৌৰজগত বুলিলে কি বুজা। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। ইয়াত দিছিলে 4 নম্বৰ। 5 নম্বৰ তোমালোকক পাৰ্থক্য লিখিবলৈ দিছিল, ইয়াত দিছিলে 6 নম্বৰ। পাৰ্থক্যসমূহ লিখিব দিছিলে গ্ৰহ আৰু উপগ্ৰহৰ, অপসূৰ আৰু অনুসূৰৰ, মানচিত্ৰ আৰু নক্সাৰ। 6 নম্বৰ প্ৰশ্ন পৃথিৱীৰ গতি কেইটা আৰু কি কি। আহ্নিক গতিৰ ফলত পৃথিৱীত দিন ৰাতি কেনেকৈ হয় বুজাই লিখা। 7 নম্বৰ প্ৰশ্ন বায়ুমণ্ডল কাক বোলে, ইয়াৰ প্ৰধান ভাগ কেইটা আৰু কি কি। বায়ুমণ্ডলৰ নিম্ন স্তৰৰ পৰিঘটনা উল্লেখ কৰা। 8 নম্বৰত দিছিলে শুদ্ধ নে অশুদ্ধ লিখিবলৈ কেইটামান বাক্য দিছে, সেই বাক্যকেইটা শুদ্ধ নে অশুদ্ধ সুধিছে। এ নম্বৰ দিছিল হিমালয় এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা। বি নম্বৰ ওচেনিয়া পৃথিৱীৰ বৃহৎ মহাদেশ। চি নম্বৰ 21 জুন তাৰিখে বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ পোনে পোনে পৰে। ডি নম্বৰ প্ৰশ্ন 0 ডিগ্ৰী মুখ্য দ্ৰাঘিমা ৰেখাৰ মান। ই নম্বৰ প্ৰশ্ন শীতমণ্ডলৰ অৱস্থান হৈছে বিষুৱীয় অঞ্চলত। আৰু 1 নম্বৰ প্ৰশ্নটো আছিল বাৰ্ষিক গতিৰ ফলত পৃথিৱীত দিন ৰাতি সমান হয়। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদিহে তোমালোকৰ উত্তৰখিনিও কৈ দিব লাগে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা। মই চেষ্টা কৰিম তোমালোকক কুৱেশ্যন পেপাৰসমূহ দিব।